আজি আমাৰ সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাকীৰ বাবে এটা সুখবৰ। এটা অত্যাধুনিক নতুন টাৰ্মিনেল আজি অসম হিতৈষী প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদীদেৱে আজি উদ্বোধন কৰিব। গতিকে তাতো আমিও অংশ ল'ম। স্বতঃস্ফূৰ্তভাৱে লক্ষাধিক লোক আজি ৰাজপথলৈ ওলাই আহিছে আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰীক আদৰিবৰ বাবে। গতিকে সেইটোৱে সূচায় যে কিদৰে অসমবাসী ৰাইজ সদায় মোদীৰ লগত বিজেপিৰ লগত তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা আমাৰ দৰ্শন আদৰ্শ আৰু বিকাশৰ সৈতে আছে। আজি আমি বৰ গৌৰৱেৰে ক'ব বিচাৰিছোঁ যে আমাৰ গুৱাহাটীৰ এই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ আজি দেশৰ শীৰ্ষ 10টা বিমানবন্দৰৰ ভিতৰত অন্যতম। আৰু যিটো সুন্দৰভাৱে যি স্থাপত্যৰ অপূৰ্ব নিদৰ্শন আমি দেখিছোঁ, এতিয়া যিবিলাক ছবি ওলাইছে তাৰ পৰা সূচায় যে এই অতি গুণগত সম্পন্ন হোৱাৰ লগতে সকলোবিলাক অত্যাধুনিক সুবিধা ইয়াত উপলব্ধ হ'ব। গতিকে খুব ভাল কথা। আৰু আজিৰ দিনটোত প্ৰাসংগিকভাৱে এটাই কথা ক'ব বিচাৰোঁ যে নৰেন্দ্ৰ মোদীদেৱে সদায় কানেক্টিভিটি বা যোগাযোগৰ ওপৰত গুৰুত্ব দিয়ে। আজিৰ তাৰিখত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় আটাইকেইখন ৰাজ্য ৰে'ল যোগে ইণ্টাৰ কানেক্টেড বা সমগ্ৰ ৰাষ্ট্ৰৰ ৰে'ল নেটৱৰ্কৰ লগত কানেক্টেড। আজি জলপথৰ জৰিয়তে আমি সংযুক্ত, আজি ডিজিটেল কানেক্টিভিটিৰ জৰিয়তে সংযুক্ত, আৰু বিমান যিটো আমাৰ বিমানৰ জৰিয়তে আমি বিমান পৰিবহণৰ যোগেদিও আমি সমগ্ৰ দেশৰ লগত সংযুক্ত। এই যে যোগাযোগ আৰু সংযুক্তকৰণ সমগ্ৰ দেশ বা বিশ্বৰ লগত, এইটো আমাৰ মোদী ডাঙৰীয়াৰ অন্যতম এটা তেখেতৰ প্ৰধান পৰিকল্পনা। আৰু এইবিলাকৰ বাবে সাংস্কৃতিক, সামাজিক, ৰাজনৈতিকভাৱে অসম তথা উত্তৰ পূৰ্বাঞ্চল পূৰ্বতে কংগ্ৰেছৰ দিনত পেৰিফেৰীত আছিল বা সীমান্তৱৰ্তী যেন দূৰৰ ক'ৰবাত আছোঁ তেনেকুৱা আছিল, কিন্তু আজি মোদী ডাঙৰীয়াই লৈ গ'ল আমাৰ কেন্দ্ৰবিন্দুলৈ। নাও India is not at all at the periphery, but Modi ji has brought Northeast and Assam to the center stage. গতিকে আমাৰ অন্য কানেক্টিভিটিৰ হৃদয়ৰ পৰা হৃদয়লৈ যিটো কানেক্টিভিটি বা যোগাযোগ, সেইটো মোদী ডাঙৰীয়াৰ নেতৃত্বত বৃদ্ধি পাইছে। আজি পূৰ্বতে আমি দেখিছিলোঁ অসমৰ মানুহ বা উত্তৰ পূৰ্বাঞ্চলৰ মানুহ সোধে ক'ৰ পৰা আহিছে, এই অৰুণাচল বা অসম ভাৰততে আছেনে, কেনেকৈ যায়, পাছপৰ্ট লাগে নেকি? কিন্তু আজি বিগত 11 বছৰ আমি দেখিছোঁ সেই প্ৰশ্ন নাই। আজিৰ তাৰিখত লাচিত বৰফুকনৰ পৰা পৃথুলৈকে, অসমীয়া ভাষাৰ পৰা সত্ৰীয়া নৃত্যলৈকে যিখিনি আমাৰ বৈভৱ ইতিমধ্যে হাজাৰ বছৰ ধৰি আছে, তাৰ আজি যথাযোগ্য সন্মান দিছে। গতিকে আমি মোদী ডাঙৰীয়াক এগৰাকী তেখেতৰ মন্ত্ৰীসভাৰ এগৰাকী মন্ত্ৰী বা ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপেই নহয়, এগৰাকী গৌৰৱী আৰু কৃতজ্ঞ অসমীয়া হিচাপে তেখেতক আমি অসমলৈ স্বাগতম জনাইছোঁ। আজি মই এতিয়া ইয়াত কৈছোঁ, হয় নামৰূপৰ এতিয়া চাওক, এইটো 3-4 গুণ বৃদ্ধি পায়, যিটো পৃথিৱীৰ ভিতৰত অন্যতম এক শ্ৰেষ্ঠ আধুনিক প্ৰযুক্তি সম্পন্ন সাৰ কাৰখানা হ'বলৈ গৈ আছে, যিটোৰ বাবে আমি সমগ্ৰ অসম, কেৱল উজনি বা নামৰূপ বুলি নহয়, সমগ্ৰ অসম অপেক্ষাৰত আছিলোঁ। আজি নামৰূপৰ সাৰ সমগ্ৰ বিশ্বলৈ ৰপ্তানি হ'ব। ইয়াতকৈ ভাল কি কথা থাকিব পাৰে? ব্যৱহাৰিকভাৱে কৰিছোঁ। কেৱল আগতে কি অৱস্থা আছিল দেখিছে, আগতে বন্ধ, আন্দোলন, ধৰ্ণা, হত্যা, বোমা বিস্ফোৰণ, তাৰ বিপৰীতে আজিৰ পৰা মাত্ৰ ইয়াৰ পৰা কেই কিলোমিটাৰমান দূৰত যিদৰে ছেমি কণ্ডাক্টৰ প্ৰকল্প হৈছে আৰু মাত্ৰ কেইশমান মিটাৰ দূৰত্বত নতুন টাৰ্মিনেল হৈছে, ঠিক সেইদৰে নামৰূপত আজি উদ্যোগীকৰণ হৈছে। গতিকে এইদৰেই যিদৰে অসমীয়া ভাষাৰ ধ্ৰুপদী স্বীকৃতি দিয়া হৈছে, যিদৰে চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ দিয়া হৈছে, যিদৰে বিহু আৰু ঝুমুৰক আগবঢ়াই নিয়া হৈছে, যিদৰে 200 বছৰৰ পিছত ইংৰাজ আৰু কংগ্ৰেছৰ শোষণ শাসনৰ পিছত আজি চাহ জনগোষ্ঠীৰ 3,33,000 পৰিয়ালে যিদৰে মাটি পাইছে, সেই আন্তঃগাঁথনি বা এইবিলাকৰ লগতে সমাজ, সংস্কৃতি আৰু ভাষা সকলোকে সামৰি সামগ্ৰিক উন্নয়নৰ বাবে আমাৰ মোদী ডাঙৰীয়াই যিদৰে সমগ্ৰ দেশৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলক আগবঢ়াই লৈ গৈছে, আমাৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত আমিও সেইদৰে আগুৱাই গৈছোঁ। আজি ইতিবাচক দিন, ভাল দিন। গতিকে আমি ভাবোঁ আজি অসমবাসীৰ ৰাইজৰ এই মৰম আৰু আশীৰ্বাদ, মা কামাখ্যাৰ তথা গুৰু দুজনৰ আশীৰ্বাদে আমাৰ মোদী ডাঙৰীয়াকো সদায় শক্তিবন্ত, প্ৰাণৱন্ত কৰি তুলিব।